আজি আমাৰ ভাতত কি বনাইছে বাইদেউ কি বনাইছে কৈ দিয়া এয়া হ'ল পনীৰ দম এয়া শাক আছে এতিয়া খাম আৰু বৰ্তমান মই যাবলৈ ওলাইছোঁ মংগলদৈ টাউনত যাম টাউনত অলপ কাম আছে তাৰপিছত গৈ আছোঁ আমাৰ দৰঙৰ খাতি দৰঙীয়া জীয়ালিকা গ্ৰুপৰ এটা অনুষ্ঠান আজি পৰিচয় দিৱস তো তাতে মই গৈ আছোঁ আপোনালোকৰ তাৰে গোটেই ভিডিঅ'বোৰ দেখুৱাই থাকিম আৰু এনেকৈ ভাত খাবলৈ লৈছোঁ আজি মানে আমাৰ ভাবিছোঁ কি সদায় সদায় ব্লগ দিয়া কৰিম এতিয়া আজিৰ পৰা টোপনি গৈ আছে কুটু বাই 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 নাকান্দিবা 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 বাই বাই আৰু এয়া কণ শৰ্মা ৰেডি হৈ যাবৰ কাৰণে মই ইফালে ৰেডি হৈ গ'লোঁ আৰু গোটেই তাতে গৈ পেলাই ৰেডি আছোঁ ভিডিঅ'বিলাক আৰু আমি আহি গ'লোঁ লখিমপুৰ পুখুৰী এয়া চাওক আমাৰ ইয়াৰ এইফালে ধুনীয়াকৈ ৰিচিপ্ট কাটি আছে কালেকশ্যন কৰি আছে আমাৰ চবৰ পৰা বাকী কেনেকুৱা অনুষ্ঠানটো চলি আছে মানুহ আহি আছে মানে আহি আছে খাতি দৰঙিয়াত তাৰমানে এতিয়া মহাৰাজৰ জয়ন্তী পাৰ হৈ গৈছে সেইকাৰণে মানুহখিনি খুব ব্যস্ত হৈ আছিল এতিয়া নাওখান হৈ আছে নাওখান হৈ আছে কি খবৰ ভালে আছা দুঘণ্টামান হৈছে আপোনালোকে নিজৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিব বুলি আমি আগ্ৰহেৰে আশা কৰোঁ ধুনীয়া ফটো আঁকি আছে ন মজা মানুহ আছে তেওঁলোক যাতে কেতিয়াও বিপদত নপৰে আৰু আমাৰ যি ভাষা আমাৰ যি সংস্কৃতি ইয়াক জীয়াই ৰখাৰ এটা প্ৰয়াস গতিকে অনুষ্ঠানটি আজি 7 বছৰ হ'ল আশা কৰিম এই 7 বছৰ অতিক্ৰম কৰি ৰূপালী জয়ন্তী বৰ্ষ হওক সোণালী জয়ন্তী বহুত আছে বাৰু এই খাতি ডাঙৰ জীয়ালিকাৰ এটা সদস্য পংকজ শৰ্মা আজিলৈকে এটা ছোৱালী বিচাৰি পোৱা নাই বিয়া পালে এটা ছোৱালী পোৱা নাই চাওঁ এইফালে চাই মুখখন কৰিছোঁ এইবিলাক টিভি আছে এইবিলাক টিভিকে চাই আছে কি কৰিব উপায় নাই এতিয়া খাতি দৰঙীয়া জীয়ালিকাৰ ফেচবুক আকৌ উজ্বলি উঠিব ধন্যবাদ বহুত ধন্যবাদ আৰু ইয়াৰ লখিমপুৰ পাৰত ধুনীয়া ধুনীয়া ঠাই ধুনীয়া ধুনীয়া মানুহ আৰু আমি ভাত খাব লাগি আছোঁ ভাত খাব যাওঁ আমাৰ পাত